সকলোকে নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 6ৰ যি অনুশীলনী 6A দিয়া আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম। এই প্ৰশ্নকেইটা সমাধান কৰাৰ আগতে আমি এই পাঠটোৰ বিষয়ে দুটামান কথা জানি ল'ব লাগিব, গুৰুত্বপূৰ্ণ কথাখিনি জানি ল'ব লাগিব। চোৱা প্ৰথম ইয়াত চোৱা কি লিখা আছে, এংগেল লিখা আছে আৰু ইয়াত অসমীয়াত লিখা আছে কোণ। কোণ কাক কোৱা হয়? চোৱা দুটা ৰশ্মিৰ আদিবিন্দু একেটা হ'লে ৰশ্মি দুটাই আদিবিন্দুটোক এটা কোণ উৎপন্ন কৰে। অৰ্থাৎ এই অ'ৰ পৰা এলৈ এটা ৰশ্মি আৰু অ'ৰ পৰা বিলৈ আন এটা কি আছে ৰশ্মি আছে। এই ৰশ্মিটো দ্বাৰা কি হৈছেগৈ? চোৱা এই অ' বিন্দুটোত লগ লাগিছে হয়নে? আৰু ইয়াত কি হৈছেগৈ? এটা কি হৈছেগৈ? কোণৰ সৃষ্টি হৈছেগৈ। চোৱা তাৰপিছত কোণৰ যোগমাখৰ এককটো হ'ল ডিগ্ৰী। এতিয়া চোৱা এক সমকোণ সমান কিমান দিছে? 90 ডিগ্ৰী। অৰ্থাৎ এই যে কি আছে চোৱা ইয়াৰ পৰা এৰ পৰা অ' আৰু এই যে বি ৰশ্মিটো, অৰ্থাৎ ইংৰাজী যে এল আখৰৰ নিচিনা হৈছে, এইটো বি আৰু চোৱা এই এল যে ৰশ্মিটো ডাল গ'ল এলৰ নিচিনা যে হ'ল, এই এলটো সদায় কোণটোৰ মান কিমান হ'বগৈ? 90 ডিগ্ৰী। আৰু যেতিয়া কোণৰ মানটো 90 ডিগ্ৰী হ'ব তাক কি বুলি কোৱা হ'ব? এক সমকোণ বুলি কোৱা হ'ব। এক সমকোণ সমান কিমান? 90 ডিগ্ৰী। আৰু 90 যোগ কৰিলে দুটা যোগ কৰিলে কিমান? 180 ডিগ্ৰী হয়। অৰ্থাৎ 180 মানে কিমান? 2 সমকোণ। 180 ডিগ্ৰী মানে কিমান কোণ? 2 সমকোণ। ইয়াৰ পিছত চোৱা কি লিখা আছে, ইয়াত লিখা আছে অসমীয়াত লিখা আছে সূক্ষ্মকোণ, স্থূলকোণ আৰু প্ৰবৃদ্ধ কোণ। ইংলিছত লিখা আছে ইকুইট এংগেল, অবটিউজ এংগেল এণ্ড ৰিফ্লেক্স এংগেল। এতিয়া সূক্ষ্মকোণ কাক কোৱা হয়? যিবোৰ কোণৰ যোগ 90 ডিগ্ৰীতকৈ কম সেইবোৰক সূক্ষ্মকোণ বোলে। অৰ্থাৎ ইয়াত এডাল কি আঁকা আছে? সমকোণ আঁকা আছে। এই সমকোণৰ চোৱা এই যে কোণটো যে আছে, অৰ্থাৎ এ অ' বি এই যি কোণটো আছে, এই কোণটোক আমি কি হৈছেগৈ? চোৱা এই কোণটোৰ মাপটো কিমান? 90 ডিগ্ৰীতকৈ সৰু, সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব? সূক্ষ্মকোণ বুলি কোৱা হ'ব। যিহেতু 90 ডিগ্ৰীতকৈ যিহেতু সৰু হয়, সৰু হ'লে কোণটো কি বুলি কোৱা হয়? সূক্ষ্মকোণ বুলি কোৱা হয়। আৰু ইংলিছত যাক কোৱা হয় একিউট এংগেল। অৰ্থাৎ সৰু ল'ৰা ছোৱালী দেখিবলৈ কি? সৰু ল'ৰা ছোৱালী দেখিবলৈ বহুত কিউট হয়নে? সেইকাৰণে এইটো মনত ৰাখিবা যে এইটো একিউট এংগেল ইংলিছত। তাৰপিছত চোৱা স্থূলকোণ কাক কোৱা হৈছে? যিবোৰ কোণৰ যোগ 90 ডিগ্ৰীতকৈ বেছি আৰু 180তকৈ কম সেইবোৰক কি বুলি কোৱা হয়? স্থূলকোণ বুলি কোৱা হয়। 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180তকৈ যদি সৰু হয় তেতিয়াহ'লে এই কোণটোক আমি কি বুলি ক'ব পাৰি? স্থূলকোণ বুলি ক'ব পাৰি। আৰু ইংলিছত যাক কি বুলি কোৱা হয়? অবটিউজ এংগেল বুলি কোৱা হয়। তাৰপিছত চোৱা কি আছে, পবিত্ৰ কোণ কাক কোৱা হয়? পবিত্ৰ কোণ যিবোৰ কোণৰ যোগ 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু সেইবোৰ কোণক পবিত্ৰ কোণ বুলি কোৱা হয়। আৰু ইংলিছত যাক কি বুলি কোৱা হয়? ৰিফ্লেক্স এংগেল বুলি কোৱা হয়। অৰ্থাৎ যে চোৱা এই যে ইয়াৰ পৰা যে আৰম্ভ কৰি যে এই যে বাহিৰত যে কোণটো যে আছে, এই কোণটোক আমি কি বুলি ক'ব পাৰি? পবিত্ৰ কোণ বুলি ক'ব পাৰি। এতিয়া এক্সাৰচাইজ 6A প্ৰশ্নখিনি সমাধান কৰা। কি লিখা আছে চোৱা, বাই চিম্পুল অবজাৰভেশ্যন ফিল ইন ব্লেংকছ বাই ইউজিং দ্য এই যে চিনখিনি দি আছে, এই চিনখিনিৰ সহায়ত কি কৰিব লাগে? আমি এই যে খালী ঠাইখিনি কি কৰিব লাগে? খালী ঠাইখিনি পূৰ কৰিব লাগে। চ' ইয়াত কি আছে চোৱা, ৰেখাখণ্ড দি আছে এ বি এডাল ৰেখাখণ্ড, চি ডি এডাল ৰেখাখণ্ড, পি কিউ এডাল ৰেখাখণ্ড আছে আৰু এক্স আৰু ৱাই এডাল কি আছে? ৰেখাখণ্ড আছে। এতিয়া চোৱা এই এ বি আৰু পি কিউৰ মাজত কোনটো ডাঙৰ? চোৱা এ বি আৰু কি আছে? পি কিউ কোনটো ডাঙৰ? চোৱা এ বি আৰু পি কিউৰ মাজত পি কিউটো দেখা ডাঙৰ দেখিছোঁ হয়নে? তাৰমানে কি কৰা, এই যোনটো চিন আছে চিনটো কি কৰা? এই চাইডলৈকে দিয়া। তোমালোকে বহীত দিবা, মই কিতাপতে কৈ দিছোঁ। তাৰপিছত চোৱা 2 নম্বৰটো কি আছে? চোৱা চি ডি আৰু এক্স ৱাই, চি ডি আৰু এক্স ৱাই কোনডাল ৰেখাখণ্ডত দীঘল? এইডাল হয়নে? চি ডি। তাৰমানে কি কৰা? এই চিনখন এই চাইডলৈ কি কৰা? দি দিয়া। তাৰপিছত চোৱা নম্বৰ 3টো চোৱা কি আছে? পি কিউ আৰু চি ডি। পি কিউ চোৱা পি কিউ আৰু চি ডি কোনডাল দীঘল? চি ডিটো দীঘল। তাৰমানে কি হ'ব? এই চি ডিৰ ফালে কি কৰা? এনেকৈ মুখটো মেলি দিয়া। 9 নম্বৰটো চোৱা কি লিখি আছে? এ বি আৰু এক্স ৱাই। চোৱা এ বি আৰু এক্স ৱাই এই দুডাল ৰেখাখণ্ডৰ মাজত কি হ'ল? আমি দেখিবলৈ পাইছোঁ যে এক্স ৱাইটো কি দীঘল, সেইকাৰণে কি কৰা? চিনডাল কি কৰা? এই চাইডলৈ দি দিয়া। তাৰপিছত চোৱা পি কিউ আৰু এক্স ৱাই। চোৱা পি কিউ আৰু এক্স ৱাই চোৱা কোনডাল দীঘল? যিহেতু দেখাত প্ৰায় একে দেখিছে সেইকাৰণে কি কৰা? স্কেল পাতৰ সহায়ত কি কৰা? প্ৰথমে জুখি লোৱা। চোৱা ইয়াত কিমান আছে? চোৱা 0ৰ পৰা কিমান আছে? চোৱা 0ৰ পৰা কিমান আছে? 2 ইঞ্চি আৰু কিমান? 5 মিলিমিটাৰ হয়নে? 2.5 আছে হয়নে? 2 চেণ্টিমিটাৰ 5 মিলিমিটাৰ। ইয়াতো কিমান আছে? চোৱা 2 চেণ্টিমিটাৰ আৰু চোৱা 5 মিলিমিটাৰ অৰ্থাৎ সমান। তাৰমানে ইয়াত কি হ'ব? সমান চিনখন দি দিয়া। তাৰপিছত চোৱা এ বি আৰু চি ডিৰ মাজত কোনটো দীঘল? এ বি আৰু চি ডিৰ মাজত কোনটো দীঘল? চি ডিটো হয়নে? অৰ্থাৎ কি কৰা? চিনডাল এই চাইডলৈ মুখ মেলি থকাকৈ দি দিয়া। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ক্লাছিফাই ইচ অফ দ্য ফলোয়িং এংগেলছ ইন ডিগ্ৰীজ এজ একিউট, অবটিউজ এণ্ড ৰিফ্লেক্স। অৰ্থাৎ এই যে কোণখিনি আছে এইখিনি কি কৰিব লাগে? আমি শ্ৰেণী বিভাজন কৰিব লাগে। চোৱা অসমীয়াত কি কৈছে? তলত কেইটামান কোণৰ যোগ দিয়া আছে, কোণবোৰক সূক্ষ্মকোণ, স্থূলকোণ আৰু পবিত্ৰ কোণ হিচাপে শ্ৰেণী বিভাজন কৰা। আমি কি কৰিব লাগে? ক্লাছিফাই কৰিব লাগে, শ্ৰেণী বিভাজন কৰিব লাগে। চোৱা কেনেকৈ কৰিম? আমাৰ নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে এইখিনি লিখি লোৱা আছে। প্ৰথমে কি কোণ আছিলে? চোৱা একিউট হয়নে? এ চি টি ইউ ই একুইট এংগেল, এ এন জি এল ই এংগেল। একুইট মানে কি? যাক অসমীয়াত কি বুলি কোৱা হয়? সূক্ষ্মকোণ বুলি কোৱা হয়। সূক্ষ্মকোণ। তাৰপিছত একুইটৰ পিছত লিখিছে অবটিউজ লিখি দিবা। অ' বি অফ টি ইউ এছ অবটিউজ, এ এন জি এল ই এংগেল। অবটিউজ এংগেল মানে
অবটিউজ এংগেল মানে হ'ব আমাৰ স্থূলকোণ স্থূলকোণ আৰু কি দিয়া আছে চোৱা এণ্ড ৰিফ্লেক্স মানে ৰিফ্লেক্স REFLEX ৰিফ্লেক্স এংগেল ANGLE এংগেল ৰিফ্লেক্স মানে হ'ব প্ৰবৃদ্ধ কোণ এতিয়া কি কৰা চোৱা এইখিনি লিখি লোৱা চোৱা একিউট এংগেল কি সূক্ষ্ম কোণ মানে হ'ব যি কোণৰ মাপ 90 ডিগ্ৰীতকৈ কম হ'বগৈ সেয়া হ'ব কি সূক্ষ্ম কোণ চ' 90 ডিগ্ৰীতকৈ ইয়াত কোণ কি আছে চোৱা 90 ডিগ্ৰীতকৈ কম কি আছে চোৱা 132 নহয় 47 টো 90তকৈ কম তাৰমানে ইয়াত কি হ'বগৈ ইয়াত আহিব একিউট এংগেলত হয়নে 47 ডিগ্ৰী তাৰপিছত কি আছে চোৱা 112টো ডাঙৰ 90তকৈ এইটো 90তকৈ সৰু আছে 77 অৰ্থাৎ ইয়াত লিখা আছে 77 ডিগ্ৰী তাৰপিছত চোৱা 90তকৈ সৰু কি আছে চোৱা 90তকৈ সৰু 79 আছে হয়নে অৰ্থাৎ ইয়াত লিখা 79 ডিগ্ৰী তাৰপিছত চোৱা 79 পিছত 105 এইটো 47 হয়নে 47টো লিখা 47 আৰু 2/1 অৰ্থাৎ 47 হাফ ডিগ্ৰী আৰু কি আছে চোৱা আৰু নাই হয়নে এইটো আমি কি পালোঁ সূক্ষ্ম কোণখিনি পাই গ'লোঁ এতিয়া স্থূলকোণ চোৱা স্থূলকোণ কি হ'ব যি কোণৰ মাপ 90তকৈ বেছি কিন্তু 180তকৈ কম অৰ্থাৎ 90তকৈ বেছি চোৱা আৰু 180তকৈ কম কিমান 132 হ'ব তাৰমানে ইয়াত লিখা আছে 132 ডিগ্ৰী তাৰপিছত চোৱা এইটো লিখিলোঁ আমি 112টো হ'ব হয়নে 112 ডিগ্ৰী হয়নে যিহেতু 90তকৈ ডাঙৰ আৰু 180তকৈ সৰু 112টো তাৰপিছত এইটো নহ'বগৈ যিহেতু এইটো চোৱা 180তকৈ ডাঙৰ হয়নে তাৰমানে এইটো চোৱা এইটো নহ'বগৈ এইটো চোৱা 180তকৈ সৰু আছে 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু হয়নে তাৰমানে ইয়াত লিখা আছে 170 ডিগ্ৰী তাৰপিছত চোৱা ইয়াত 105 90তকৈ ডাঙৰ আৰু 180তকৈ কি হয় সৰু হয় হয়নে 105 লিখিলেও এইটো নহ'বগৈ হয়নে যিহেতু এইটো 180তকৈ ডাঙৰ তাৰপিছত চোৱা প্ৰবৃত্ত কোণ মানে কি যি কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360তকৈ সৰু এতিয়া চোৱা 180তকৈ ডাঙৰ কি আছে চোৱা 180তকৈ ডাঙৰ এইটো হয় 235 ইয়াত লিখি আছে 235 ডিগ্ৰী আৰু কি আছে চোৱা 310 হ'বগৈ হয়নে 310 হ'বগৈ তাৰপিছত আৰু কি হ'বগৈ চোৱা কিমান হ'বগৈ 185 অৰ্থাৎ ইয়াত লিখা আছে 185 ডিগ্ৰী আৰু এয়াই হ'ল কি আমাৰ শ্ৰেণী বিভাজন 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফুড কাৰেক্ট ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ ফৰ দ্য ইনকাৰেক্ট ওৱান কি কৈছে চোৱা তলৰ উক্তিবোৰ শুদ্ধটো শুদ্ধ চিন আৰু অশুদ্ধটো অশুদ্ধ চিন দিয়া কি কৈছে চোৱা প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে ইয়াত কৈছে 1 ষ্ট্ৰেইট এংগেল ইকুৱেল 3 ৰাইট এংগেলছ আৰু অসমীয়াত কি কৈছে চোৱা এক সৰল কোণ 3 সমকোণ এক সৰল কোণ মানে 180 ডিগ্ৰী 180 ডিগ্ৰী হ'বলৈ কেইটা সমকোণ লাগিব দুটা সমকোণ লাগিব হয়নে আৰু ইয়াত যিহেতু 3টা সমকোণ বুলি দি আছে তাৰমানে ইয়াত কি হ'বগৈ আমাৰ কি হ'বগৈ ভুল হৈছে হয়নে অৰ্থাৎ ক্ৰছ চিনটো হ'বগৈ তোমালোকে ইয়াত ক্ৰছ চিন দিবাগৈ তাৰপিছত চোৱা প্ৰবৃত্ত কোণবোৰ সৰল কোণতকৈ ডাঙৰ প্ৰবৃত্ত কোণবোৰ কি হ'ব সৰল কোণতকৈ ডাঙৰ হয়নে তাৰমানে এইটো কি হ'বগৈ শুদ্ধ তাৰপিছত চোৱা 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক সূক্ষ্ম কোণ বোলে এতিয়া কৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ বুলি কৈছে ইয়াত 90 ডিগ্ৰীতকৈ যিহেতু সৰু হ'লে কোনটোক আমি কি বুলি ক'ম সূক্ষ্ম কোণ বুলি ক'ম কিন্তু ইয়াত কৈছে যে ডাঙৰ তাৰমানে এইটো কি হ'বগৈ ইয়াত ভুল হ'বগৈ তাৰপিছত চোৱা 101 ডিগ্ৰী কোণটো এটা স্থূলকোণ কাক কোৱা হয় যি কোণৰ মাপ 90 ডিগ্ৰীতকৈ কি হ'ব বেছি হ'ব কিন্তু 180 ডিগ্ৰীতকৈ কম হ'ব সেই কোণটোক কি বুলি ক'ব স্থূলকোণ বুলি কোৱা হ'ব যিহেতু এইটো 90 ডিগ্ৰীতকৈ বেছি আছে তাৰমানে এইটো কি আছে চোৱা স্থূলকোণ বুলি কৈছে সেইকাৰণে এইটো কি হ'বগৈ শুদ্ধ হ'বগৈ তাৰপিছত ইয়াত কি কৈছে চোৱা 180 ডিগ্ৰীতকৈ ডাঙৰ স্থূলকোণ থাকিব পাৰে 180 ডিগ্ৰীতকৈ স্থূলকোণ থাকিব নোৱাৰে তাৰমানে এইটো কি হৈ যাব আমাৰ ভুল হ'বগৈ 180 ডিগ্ৰীতকৈ বেছি হ'লে কি হৈ যাব এইটো প্ৰবৃত্ত কোণ হৈ যাব হয়নে তাৰমানে এইটো কি হ'বগৈ ভুল হ'বগৈ 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইনেল দ্য মেজাৰ্ছ অফ দ্য ফলোয়িং এংগেলছ ইউজিং এ প্ৰটেক্টৰ আৰু অসমীয়াত কি কৈছে চোৱা কোণ মাপকৰ সহায়ত তলত কোণবোৰৰ জোখ নিৰ্ণয় কৰা এইখন হ'ল কি চোৱা কেনেকৈ কৰিম চোৱা আমি এইখন হ'ল আমাৰ কোণমান যন্ত্ৰখন এই কোণমান যন্ত্ৰখনৰ সহায়ত কি কৰিব লাগিব আমি এই যে কোণখিনি দি আছে এই কোণখিনি কি কৰিব লাগিব জোখটো উলিয়াব লাগিব চোৱা কেনেকৈ উলিয়াম এই যোনখন কি আছে বিন্দুটো আছে এই যে বিন্দুটো আছে এই বিন্দুটো কি কৰিব লাগিব আমি এইখনৰ কি কৰিব লাগিব কোণমান যন্ত্ৰখনৰ এই যোনটো কি আছে বিন্দুটো আছে চেণ্টাৰ আছে এই চেণ্টাৰটো বহাই ল'ব লাগিব আৰু এইডাল যে ৰেখাটো আছে এই ৰেখাডালৰ ওপৰত কি কৰিব লাগিব এই চাইডে যোনডাল কি আছে আঁচ আছে আমাৰ কোণমান যন্ত্ৰখনৰ সেইটো কি কৰিব লাগিব চিধাকৈ বহাই ল'ব লাগিব প্ৰথমে চোৱা কেনেকৈ কৰিম আমি চোৱা এইডাল কি কৰিলোঁ এই বিন্দুটো ইয়াত মিলাই লোৱা প্ৰথমে ইয়াত আৰু এই আঁচডাল ভালকৈ বহাই লোৱা ধুনীয়াকৈ অনুভূমিক ৰেখাডালৰ ওপৰত ভালকৈ বহালোঁ চোৱা এই কোণটো মাপটো কিমান পাইছোঁ চোৱা আমি এই কোণটো মাপটো কিমান পাইছোঁ আমি 50 পাইছোঁ হয়নে 50 তাৰমানে এইটো আমি লিখিব পাৰি যে 4 নম্বৰৰ 1ৰ সলিউশ্যন সমান কিমান লিখোঁ আমি সমান লিখা আছে কিমান ডিগ্ৰী পালোঁ আমি 50 হয়নে অৰ্থাৎ লিখা আছে কিমান 50 ডিগ্ৰী তাৰপিছত 2 নম্বৰটো কিমান হ'ব চোৱা 2 নম্বৰৰ সলিউশ্যন এতিয়া 2 নম্বৰখন জুকি চোৱাচোন এইডাল কি কৰা ইয়াত বহাই দিয়া এইডাল কোণ মাজৰখন এনেকৈ বহাই লোৱা আৰু এই আঁচডালৰ ওপৰত চিধাকৈ বহাই লোৱা এতিয়া চোৱা কিমান পাইছোঁ চোৱা এইডাল আঁচৰ ওপৰত এইডাল আঁচ হয়নে কিমান পালোঁ চোৱা এইডালৰ পৰা কিমান হ'ব 50 হয়নে 50 এই কোণটোৰ মাপটো কিমান এইডালৰ কিমান পাইছোঁ আমি 50
ডিগ্ৰী। এতিয়া নাম্বাৰ 3টো চোৱা, নাম্বাৰ 3 নম্বৰ সলিউশ্যন, 3 নম্বৰটো কোন মান মধ্যে দেখোন বহাই লোৱা, এনেকৈ ধুনীয়াকৈ বহাই লোৱা, বহাই পেলাই চোৱাচোন কিমান পাইছোঁ চোৱা, এইডাল এনেকৈ বহালোঁ আৰু এইডাল চোৱা এই মাজত পৰিছে হয়নে, অৰ্থাৎ কিমান 110 আৰু 120ৰ মাজত পৰিছে, অৰ্থাৎ এই আধাত পৰিছে হয়নে, অৰ্থাৎ 110 আৰু 5 কিমান 115, অৰ্থাৎ ইয়াত লিখা যে 115 ডিগ্ৰী, অৰ্থাৎ 115 ডিগ্ৰী। তাৰপিছত 4 নম্বৰটো চোৱা, নাম্বাৰ 4ৰ সলিউশ্যন, নাম্বাৰ 4ৰ সলিউশ্যন 4 নম্বৰটো চোৱা, বহাই লোৱা ধুনীয়াকৈ চোৱা, এইডাল কি হৈছে চোৱা মাজত পৰিছেগৈ হয়নে, অৰ্থাৎ মাজত পৰিলে কিমান হ'বগৈ চোৱা, এই 80 আৰু 90ৰ মাজত পৰিছে, অৰ্থাৎ কি হ'ব এই 90টো পাৰ হৈ পেলাই পৰিছে হয়নে, অৰ্থাৎ কিমান হ'ব 95, অৰ্থাৎ এইটো লিখা যে 4 নম্বৰ কোণৰ মাপটো কিমান পালোঁ আমি 95 ডিগ্ৰী হয়নে, এইকেইটা হ'ল আমাৰ আনচাৰ। ধন্যবাদ।